নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিখনতে দেখিবলৈ পাব বন্তিৰ দেউতাকে আজি বন্তিৰ মাকক মই বাৰু অনুক পইচাটো দিব নোৱাৰিম বুলি কৈ মোৰ এতিয়া বহুত বেয়াহে লাগিছে। তাৰ যদিহে জীৱনটো ভাল হ'লে তেনেহ'লে মিনতিৰ ভৱিষ্যত জীৱনটো ভাল হ'লে মই বাৰু বেয়া কৰিলোঁ নেকি বুলি বন্তিৰ মাকৰ আগত ক'ব। আৰু এতিয়া বন্তিৰ মাকে তোমাৰতো আৰু বেলেগ কাম নাই, কেৱল তুমি মিনতিৰ ল'ৰা ছোৱালীকেইটাৰ কথাই চিন্তা কৰা বন বুলি বন্তিৰ দেউতাকক গালি পৰা দেখিবলৈ পাব। আনফালে আজিৰ খন্তি বন্তিয়ে কৈ থাকিব, যদিহে আপোনাৰ হাতত থকা মোটা মোটা কিতাপকেইখন আপুনি কিতাপ বুলি কয় তেনেহ'লে মই কিতাপ প্ৰেমী নহয়, মই এইবোৰহে ভাল পাওঁ বুলি বন্তিয়ে ল'ৰাজনৰ আগত ক'ব। এতিয়া বাৰু সেই ল'ৰাজনে বন্তিক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।